মই মামা মানে ভুলতে মই দুটা বিয়া পাতিছো। কি হলো বাবা? কি আৰু হ'ব, আপুনি যিবিলাক আইন আনি আছে সেইবিলাক আইন চাই কিনে মোৰ ভয় লাগি আছে নহয়। কোনটো? কালি যে আপুনি সংবাদ মাধ্যমত ক'লে এইবাৰ আমি অসমত সিদ্ধান্ত লৈছো, যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব। যে এটাতকৈ যদি বেছি বিয়া পাতে তাক বোলে আপুনি 7 বছৰ নামত জেলত দিব। সেইটো শুনা পাই কিনে মোৰ ভয় লাগি আছে। মই মামা ভুলতে দুটা বিয়া পাতিছো, এতিয়া মোৰ কি হ'ব? 7 বছৰ জেলত যাব লাগিব। ভাগিনক জেলত দিব নাপায় নহয় মামা। প্লিজ মামা এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক, আৰু মই কেতিয়াও এনেকুৱা ভুল নকৰো মামা। সঁচাই মামা। ধেমালিতে কৈছো, চিৰিয়াছলি হে ধেমালি? তেতিয়াহ'লে মামা ঠিকে আছে, তেতিয়াহ'লে মই আৰু এটা কৰো নেকি মামা? পাগলা নেকি?